নিজৰ চৰকাৰৰ পৰাই ন্যায় বিচাৰি বিজেপি দলে উলিওৱা আন্দোলনক লৈ প্ৰতিক্ৰিয়া বিভিন্ন মহলত গেৰুৱা দলটোৰ এই কাৰ্যক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব শিৱসাগৰৰ বিধায়কগৰাকী জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে এই ক্ষেত্ৰত নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে অখিল গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ তথা বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে বিধায়ক অখিল গগৈয়ে বিজেপি দলে আৰু তেওঁলোকৰ চৰকাৰে অসমৰ মানুহক ন্যায় দিব লাগিছিল কিন্তু তেওঁলোকে ন্যায় দিয়াত ব্যৰ্থ হোৱা বুলি উপলব্ধি কৰিছে আৰু উপলব্ধি কৰি যাতে কোনেও ন্যায়ৰ দাবীটো প্ৰকৃত অৰ্থত তুলিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে ভুৱা ন্যায়ৰ দাবী এটা উত্থাপন কৰি বিষয়টোক বিপথে পৰিচালিত কৰিব খুজিছে আজি জুবিন গাৰ্গৰ পত্নীয়ে ন্যায়ৰ দাবী উত্থাপন কৰিছে আজি জুবিন গাৰ্গৰ ভগ্নীয়ে ন্যায়ৰ দাবী উত্থাপন কৰিছে আজি জুবিন গাৰ্গৰ সকলো অনুৰাগীয়ে ন্যায়ৰ দাবী উত্থাপন কৰিছে আৰু অসমৰ প্ৰত্যেকজন মানুহে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে এই যে ন্যায় লাগে বুলি কৈছে জুবিন গাৰ্গ মৃত্যু হ'বলৈ পালে কেনেকৈ অসমৰ এটা জাতীয় সম্পদ জুবিন গাৰ্গক কিয় মৃত্যুৰ আগত এখন চৰকাৰে নিৰাপত্তা নিদিলে এটো প্ৰথম প্ৰশ্ন সিংগাপুৰত মিটিংখন পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে আপোনালোকে যদি চাই তাত লিখি থোৱা আছে যে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰেজেন্টছ দ্য নৰ্থ ইষ্ট ফেষ্টিভেল ইন ছিংগাপুৰ সিংগাপুৰত এই অনুষ্ঠানটো পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰিয়ে আৰু তাৰ মন্ত্ৰীজনে যিজন মানুহ এই মৃত্যুৰ কাৰণে জগৰীয়া প্ৰত্যক্ষ বা পৰোক্ষভাৱে জগৰীয়া কাৰণ তেওঁৰ উদ্যোগত গৈ সিংগাপুৰত এই পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে আজি সেই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নলবাৰীলৈ গৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে গতিকে এতিয়া আসলতে মই ভাবো যে সুৰবিলাকে গোটেই সুৰবিলাকে যে মই সুৰ নহয় এই বুলি ক'ব খুজিছে নামঘৰত কোন মই কল খোৱা নাই বুলি ক'ব খুজিছে আৰু সেইকাৰণে তেওঁলোক যেহেতু অপৰাধী গতিকে নিজকে বচাবৰ কাৰণে আগতীয়াকৈ তেওঁলোকে এই কামটো কৰাটো আমি দেখিবলৈ পাইছোঁ আজি বিজেপি দলে প্ৰতিবাদী কাৰ্যসূচী লৈছে বিজেপি দলে যি ন্যায় যাত্ৰা কৰিছে এই ন্যায় যাত্ৰাৰ জৰিয়তে প্ৰমাণ কৰি দিছে যে বিজেপি চৰকাৰখনে ন্যায় দিব পৰা নাই আজি বিজেপিৰ সভাপতিজনে কৈছে যে এছআইটিয়ে শুদ্ধ চাৰ্জশ্বিট দিব লাগে তাৰমানে এছআইটিয়ে শুদ্ধ চাৰ্জশ্বিট নিদিব বুলি বিজেপিৰ ষ্টেট সভাপতিজনেও আজি বিশ্বাস কৰি আছে আজি বিজেপি দলৰ আপোনাৰ নলবাৰীৰ মন্ত্ৰীজনেও বিশ্বাস কৰিছে যে তেওঁলোকে শুদ্ধ নিদিব আপোনাৰ কি কয় প্ৰতিবেদন নিদিব আপোনাৰ চাৰ্জশ্বিট নিদিব সেইকাৰণে বিজেপি দলৰ মানুহে প্ৰতিবাদ গঠন কৰিবলৈ বাধ্য হৈছে